আমাৰ মহিলাসকলৰ পাকঘৰত যে আমি কেতিয়াবা খানা বনাবলৈ যাওঁ, ভাত ৰান্ধিবলৈ যাওঁ, তেতিয়া মানে কি হয়, চব্জি নাথাকিলে আমাৰ বহুত খং উঠে নহয়নে? কি বনাম কি নবনাম এনেকৈ ভাবি থকা হয়। মোৰ কিন্তু এনেকুৱা হয়, মাছ মাংস থাকিলেও মোৰ লগত অকণ চব্জি লাগে। কেতিয়াবা নাথাকিলে মই এইদৰে চাটনি বনাই খাওঁ। আপোনালোকে মচুৰ দাইলৰ চাটনি খাইছেনে বাৰু? ভালদৰে মচুৰ দাইলখিনি ধুই ল'ব। ধুই কাপোৰ এখনত ধুনীয়াকৈ টোপোলা বান্ধি ভাতৰ ওপৰতে দি দিব কুকাৰটোত। তাৰপিছতে 2টা চিটি দিয়াৰ পিছত লাহেকৈ এখন কেৰাহী বেলেগে পাতিব, তাতে তেল দিব, তাতে অকণমান সৰিয়হ দিব, তাৰপিছত অকণমান কালজিৰা দিব আৰু কেঁচা পিঁয়াজ, তাৰপিছতে নহৰু কেইফুটমান মিহি মিহিকৈ কাটি দিব আৰু লগতে অকণমান কেঁচা জলকীয়াও দি দিব, নহ'লে যদি শুকান জলকীয়া থাকে শুকান জলকীয়া কাটি দিব। তাৰপিছত ভালদৰে ভাজি ৰঙচুৱা কৰি ল'ব। পিঁয়াজখিনি এনেকৈ ভাজি দিলে মানে গোন্ধটো ভাল ওলায় আৰু খাবলৈও বহুত টেষ্টি হয়। এয়া দেখিছেনে, এনেকৈ ভাজি ল'ব। তাৰপিছত ভাজি লৈ ধুনীয়াকৈ এখন প্লেটত মানে কাঢ়ি থ'ব। তাৰপিছতে এয়া দেখিছেনে, এইদৰে ভাজি ল'লোঁ। তাৰপিছত এতিয়া ভাতৰ কুকাৰটো খুলি পেলাই দাইলৰ টোপোলাটো মানে উলিয়াই ল'ম। উলিয়াই গামলা এটাত ধুনীয়াকৈ চাটনিকণ বনাই ল'ম। ভজা পিঁয়াজখিনিও দি দিম তাতে। এয়া দেখিছেনে, টোপোলাটো মই খুলি দিলোঁ, গৰম হৈ আছে। সাৱধানে উলিয়াব। বহুত টেষ্টি হয় এনেকৈ খাবলৈ। এইদৰে এবাৰ বনাই খাবচোন। যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব আৰু নতুনসকলে মোৰ ভাগৰ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেতিয়াহ'লে চেনেলটো ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিসকলে ইনষ্টাগ্ৰাম বা ফেচবুকত চাইছে তেওঁলোকে পেজখন ফ'ল' কৰি ল'ব। আজিলৈ আহিলোঁ, ধন্যবাদ আৰু মৰম লগা কমেণ্ট এটা লিখিবলৈ